हेलो स्टूडेंट्स वेलकम टू माय एस एम स्टडी चैनल। तो आजिर भिडिओत मैं तुम्हारा क्लास 7 तुम्हारा नतुन जी किताब आछे उन्मेष ठीक है पार्ट नम्बर तुम्हारा 12 आत्मरक्षा ठीक है। तुम्हारे ये चैप्टार तो पढ़ार आगते तुम्हारे এটা কাম কৰিবা এই বাকচৰ ভিতৰত যিখিনি কথা আছে এইখিনি তোমালোকে পঢ়ি ল'বা আৰু তোমালোকক মই কৈছোঁ তোমালোকক এই ভিডিঅ'ত মই তোমালোকক এই চেপ্টাৰটোৰ যিবোৰ এডিশ্যনেল কোৱেশ্যন আছে অতিৰিক্ত কোৱেশ্যন আছে ভিতৰৰ কোৱেশ্যনবোৰ আলোচনা কৰাই দিম আৰু পাঠভিত্তিক কোৱেশ্যনবোৰ মই তোমালোকক আলোচনা কৰাই দিম ঠিক আছে। তোমালোকক পাঠভিত্তিক কোৱেশ্যন কি দিছে ইয়াতে তোমালোকে টেনশ্যন কৰিব নালাগে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা, জাষ্ট এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা, মই তোমালোকক ভিতৰৰ কোৱেশ্যনবোৰ আলোচনা কৰাই দিম ঠিক আছে। তোমালোকক ইয়াতে প্ৰথম কোৱেশ্যন কি দিছে তোমালোকক ইয়াতে দিছে যে তলত দিয়া শব্দ প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। প্ৰথম কোৱেশ্যন কি দিছে সপোন সাকাৰ কৰিবৰ বাবে কি প্ৰয়োজন বুলি পাঠটিত কোৱা হৈছে ঠিক আছে। তোমালোকক এই সকলোবোৰ কোৱেশ্যনৰ উত্তৰ মই তোমালোকক এইখন ভিডিঅ'তে আলোচনা কৰাই দিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ দেখিবা আৰু যদি এতিয়ালৈকে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা। তোমালোকক মই অনুগ্ৰহ কৰি কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা। তোমালোকৰ এটা ছাবস্ক্ৰাইব কৰিলে একো ক্ষতি নহয়, তোমালোকৰ লাভেই হ'ব। মই তোমালোকক ক্লাছ 6, 7, 8, 9, 10, 11, 12 সকলোবোৰ ক্লাছৰ তোমালোকক যি পাঠভিত্তিক উত্তৰ আছে এডিশ্যনেল কুৱেশ্যন আছে তোমালোকৰ অতিৰিক্ত কুৱেশ্যন আছে ভিতৰৰ কুৱেশ্যন আছে মই তোমালোকক ছাবজেক্ট ৱাইজ তোমালোকৰ অসমীয়া হওক ইংলিছে হওক মেথছে হওক সায়েন্সে হওক ছ'চিয়েল সায়েন্সে হওক সকলোবোৰ কুৱেশ্যনৰ উত্তৰ মই তোমালোকক এইটো চেনেলত আলোচনা কৰাই দিম ঠিক আছে। তোমালোকে আজি 7ত আছে, কালি তোমালোকে ক্লাছ 8ত যাবা, গতিকে 8ত তোমালোকৰ যি কিতাপ আছে এছামিছ ইংলিছ তাৰপিছত মেথ যি আছে তোমালোকৰ এই সকলোবোৰ তোমালোকৰ চেপ্টাৰৰ এই সকলোবোৰ ছাবজেক্টৰ মই তোমালোকক সলিউশ্যন কৰাই দিম আৰু তোমালোকক পৰীক্ষাৰ আগত মই তোমালোকক প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ সলিউশ্যন কৰি দিম ঠিক আছে। সেইকাৰণে কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা ঠিক আছে। তো আহক আমি তোমালোকক মই আকৌ এবাৰ কৈছোঁ তোমালোকক এই চেপ্টাৰখিনি যিবোৰ গ্ৰামাৰ ছেকশ্যন আছে এইবোৰৰ মই তোমালোকক আলোচনা কৰাই দিম ঠিক আছে। সকলোবোৰ কুৱেশ্যনে মুঠতে মই তোমালোকক আলোচনা কৰাই দিম, তোমালোকে জাষ্ট এটা ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকা ঠিক আছে। ইয়াতে আমি প্ৰথমে তোমালোকৰ পাঠভিত্তিক কুৱেশ্যনবোৰ আলোচনা কৰিম। তলত দিয়া প্ৰশ্নকাৰীৰ উত্তৰ কোৱা আৰু লিখা ঠিক আছে। প্ৰথম কুৱেশ্যন কি দিছে আমাক যে সপোন সাকাৰ কৰিবৰ বাবে কি প্ৰয়োজন বুলি পাঠটিত কোৱা হৈছে। উত্তৰ দি আছে পাঠটিত কোৱা হৈছে যে সপোন সাকাৰ কৰিবৰ বাবে আমাক অধ্যৱসায়ৰ প্ৰয়োজন আছে ঠিক আছে, অধ্যৱসায়ৰ প্ৰয়োজন আছে। খ নম্বৰ কুৱেশ্যন দিছে আত্মৰক্ষা মানে কি ঠিক আছে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ 1 মাৰ্কৰ কাৰণে এইটো কুৱেশ্যন আহিব পাৰে তোমালোকৰ ইউনিট টেষ্টত আহিব পাৰে, 3rd ইউনিট টেষ্টত ঠিক আছে। কি দিছে যে আত্মৰক্ষা মানে হ'ল নিজকে ৰক্ষা দিয়া কাৰ্য, অৰ্থাৎ বিপদে আপদে স্বাভাৱিকভাৱে নিজকে ৰক্ষা কৰিবলৈ কৰা চেষ্টাই হ'ল আত্মৰক্ষা ঠিক আছে, সেল্ফ ডিফেন্স। তোমালোকক 2 নম্বৰ কুৱেশ্যন দিছে আমি আমাৰ ল'ৰা ছোৱালীবোৰক আত্মৰক্ষাৰ কৌশল শিকাব লাগিব বৌ, এই কথাষাৰ কোনে কৈছিল। উত্তৰ দি আছে এই কথাষাৰ আৰক্ষী বিষয়া মনোজ খুৰাকে অতনুৰ মাকক কৈছিল ঠিক আছে। তাৰপিছত আমাক ঘ নম্বৰ কুৱেশ্যন দিছে অতনুৱে কি পঢ়ি ভাল পাইছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অতনুৱে গল্পৰ কিতাপ পঢ়ি ভাল পাইছিল, বিশেষকৈ দুঃসাহসিক অভিযানৰ কাহিনীবোৰে অতনুক সদায়ে ৰোমাঞ্চিত কৰিছিল ঠিক আছে। 9 নম্বৰ কুৱেশ্যন দিছে কবিতাটোত মৰমীয়াল আৰু ৰসিক ব্যক্তি বুলি কাক কোৱা হৈছে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ দি আছে উত্তৰটো কি দি আছে গল্পটোত স্থানীয় চিকিৎসক ডাক্তৰ কাকতিক বৰ মৰমীয়াল আৰু ৰসিক ব্যক্তি বুলি কোৱা হৈছে। 4 নম্বৰ কুৱেশ্যন দিছে অতনুৱে ডাঙৰ হৈ কি হ'ব বিচাৰিছিল আৰু কিয় বিচাৰিছিল ঠিক আছে। উত্তৰ তোমালোকৰ ইয়াতে দি আছে প্ৰথমতে অতনুৱে ডাঙৰ হৈ শিক্ষক, তাৰপিছত কি দিছে উৰাজাহাজ চলোৱা পাইলট, ব্যৱসায়ী আৰু পুলিচ আদি বহুত কিবা কিবি হ'ব বুলি বিচাৰিছিল। কাৰণ অতনুৰ জীৱনৰ কোনো নিৰ্দিষ্ট লক্ষ্য নাছিল, কিন্তু পাছলৈ সি সৰু ল'ৰা ছোৱালীবোৰৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আৰক্ষী বিষয়া আৰু দেশৰ সুৰক্ষাৰ বাবে সেনা বিষয়া হ'ব বিচাৰিছিল। 6 নম্বৰ কুৱেশ্যন দিছে মনোজৰ খুৰাকে অতনুৰ মাকৰ আগত কি বিষয়ত আকাংক্ষা প্ৰকাশ কৰিছিল ঠিক আছে। উত্তৰ দি আছে তোমালোকৰ এইটো তোমালোকে পঢ়ি ল'বা। বৰ্গীত জন্মৰ কুৱেশ্যন দিছে আমাক যে আত্মৰক্ষা শব্দটো প্ৰথম আৰু দ্বিতীয়বাৰ অতনুৱে কাৰ মুখত শুনিছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ। উত্তৰ দি আছে আত্মৰক্ষা শব্দটো অতনুৱে প্ৰথমবাৰ মনালিছা বৰুৱা বাইদেউৰ মুখত আৰু দ্বিতীয়বাৰ মনোজ খুৰাকৰ মুখত শুনিছিল। 6 নম্বৰ কুৱেশ্যন দিছে কাৰোবাৰ স্পষ্ট বেয়া বুলি কেনেকৈ সহজতে গম পাব পাৰি। উত্তৰ দি আছে কোনোবাই আমাক মৰম কৰোঁতে কৰা স্পৰ্শত যদি আমি অসহজ অনুভৱ কৰোঁ তেন্তে এই স্পৰ্শ বেয়া বুলি সহজতে গম পাব পাৰি, অৰ্থাৎ কেৰেক্টাৰলেছ ঠিক আছে, যিটোক আমি কেৰেক্টাৰলেছ বুলি কোৱা হয় চৰিত্ৰহীন ঠিক আছে। তোমালোকে পঢ়িবা।
2 নম্বৰ কুৱেশ্যন ডক্টৰ কাকতীয়ে অতনুৰ জীৱনৰ লক্ষ্য স্থিৰ কৰাত কিবা অৰিহণা যোগাইছিল নে গল্পটিৰ গল্পটিৰ কোনখিনি কথাৰ পৰা ডক্টৰ কাকতিৰ অৰিহণা স্পষ্ট হৈছে বুলি লিখা নিশ্চয়কৈ হয় ঠিক আছে হয় আমাৰ এইটো ডক্টৰ কাকতিয়ে অতনুৰ জীৱনৰ লক্ষ্য স্থিৰ কৰাত যথেষ্ট অৰিহণা যোগাইছিল এইটো হয় আমাৰ তাৰপিছত ডক্টৰ কাকতিয়ে অতনুক কৈছিল তুমি হেনো ডাঙৰ হ'লে আমাৰ মনোজ কুৰৰ দৰে আৰক্ষী বিষয়া হ'বা খামিদাত পুলিচ হ'বলৈ আতিল শৰীৰৰ অধিকাৰী হ'ব লাগিব ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে সতেজ ফল মূল খোৱাটো প্ৰয়োজনীয় এই কথাবোৰে অতনুক স্বাস্থ্যৰ প্ৰতি সজাগ কৰাৰ চেষ্টা আৰক্ষী বিষয়া হৈ সকলোকে সুৰক্ষা দিয়াৰ লক্ষ্যটোৰ প্ৰতি দৃঢ় কৰি তুলিছিল 2 নম্বৰ প্ৰশ্ন দিছে অতনুৱে অৱশেষত নিজৰ জীৱনৰ লক্ষ্য থিৰাং কৰিব পাৰিল নে ঠিক আছে ইয়াতে দি আছে হয় অতনুৱে অৱশেষত নিজৰ সুৰক্ষা দিব পৰা কিবা এটা হোৱাৰ লক্ষ্য থিৰাং কৰিব পাৰিল যেনে তেওঁ আৰক্ষী বিষয়া হ'ব বিচাৰিছিল শেষত আৰক্ষী বিষয়া হোৱাটোৱে তেওঁ মানে শেষত সিলেকশ্যন কৰিছিল যে মই আৰক্ষী বিষয়া হ'ম 2 নম্বৰ কুৱেশ্যন দিছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি লিখা প্ৰথম কুৱেশ্যন কি দিছে মনালিছা বৰুৱা বাইদেৱে জীৱনৰ লক্ষ্যৰ বিষয়ে অতনুহঁতৰ শ্ৰেণীত কি কৈছিল উত্তৰ দি আছে যে মনালিছা বৰুৱা বাইদেৱে শ্ৰেণীত ছাত্ৰ ছাত্ৰীসকলক কৈছিল যে লক্ষ্যহীন জীৱন বতাহীন নাৱৰ দ্বাৰা ঠিক আছে বাকীবোৰ তোমালোকে পঢ়ি যাবা ভিডিঅ'টো লং হৈ গৈ আছে খ নম্বৰ প্ৰশ্ন কি দিছে আমাক অতনুৱে আৰক্ষী বিষয়া হ'ম বুলি কিয় ভাবিছিল এই প্ৰেৰণা তেওঁ কাৰ পৰা পালে তেওঁ কোন ছাৰৰ পৰা পালে মই তোমালোকক ইতিমধ্যে আলোচনা কৰাই দিছোঁ ঠিক আছে সৰু ল'ৰা ছোৱালীৰ পৰা সুৰক্ষা সুনিশ্চিত কৰিবলৈ অতনুৱে আৰক্ষী বিষয়া হ'ম বুলি ভাবিছিল এই প্ৰেৰণা তেওঁ দেউতাকৰ বন্ধু তথা আৰক্ষী বিষয়া মনোজ খুৰাকৰ পৰা পাইছিল ঠিক আছে গ নম্বৰ প্ৰশ্ন দিছে আমাক দেশৰ সৈনিকসকলৰ প্ৰতি অতনুৰ মনত কিহৰ বাবে কৃতজ্ঞতাৰ ভাৱ জাগিছিল ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে 2 মাৰ্কছৰ কাৰণে যে দেশৰ প্ৰতিৰক্ষাৰ প্ৰতি দায়িত্ব লৈ সৈনিকসকলে কাশ্মীৰৰ দ্বাৰা দুৰ্গম ঠাইবোৰত দিনে ৰাতিয়ে পহৰা দি থাকে তেওঁলোকে পহৰা দি আছে বাবে আমি নিৰাপত্তা সুৰক্ষিত অনুভৱ কৰা এই কথাৰ বাবে সীমান্তৰ সৈনিকসকলৰ প্ৰতি অতনুৰ মনত কৃতজ্ঞতাৰ ভাৱ জাগিছিল ঘ নম্বৰ প্ৰশ্ন দিছে তোমালোকে ঘ নম্বৰ কুৱেশ্যনটো পঢ়া সুস্বাস্থ্যৰ বাবে আমি কি উপায় অৱলম্বন কৰিব লাগে তোমালোকৰ এই কুৱেশ্যনটোৰ 5 মাৰ্কছৰ কুৱেশ্যন হিচাপে আহিব পাৰে অৰ্থাৎ বৰ্ড কুৱেশ্যন তোমালোকৰ এই চেপ্টাৰৰ পৰা আহিব পাৰে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে কি দিছে প্ৰথমত সুস্বাস্থ্য বজাই ৰাখিবলৈ আমি তলত দিয়া উপায়বোৰ অৱলম্বন কৰিব লাগিব প্ৰথমত কি দিছে সতেজ ফল মূল আৰু শাক পাচলি আমাক ডেইলি খাব লাগিব ঠিক আছে তোমালোকে তলৰ পৰা পঢ়ি ল'বা সতেজ ফল মূল আৰু শাক পাচলি গ্ৰহণ বজাৰৰ প্ৰস্তুত খাদ্য পৰিহাৰ ঠিক আছে আমাৰ যি পেকেটত যিবোৰ বস্তু থাকে এইবোৰ আমি এৰি চলিব লাগিব এইবোৰ আমাক পৰিহাৰ কৰিব লাগিব শাৰীৰিক কসৰত আৰু খেল ধূলা ঠিক আছে শাৰীৰিক কসৰত আৰু খেলা ধূলা ঠিক আছে এইটো তোমালোকে পঢ়িবা তাৰপিছত তোমালোকে নম্বৰ কুৱেশ্যন কি দিছে তোমালোকে এই কুৱেশ্যনটো চোৱা নম্বৰ কুৱেশ্যন দিছে স্বাস্থ্য সুৰক্ষাহে জীৱনৰ মূল কথা ইয়াৰ সপক্ষে তিনিটা যুক্তি দিয়ে এই কুৱেশ্যনটো কিন্তু তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট স্বাস্থ্য সুৰক্ষা জীৱনৰ মূল কথা এই সপক্ষে তিনিটা যুক্তি হ'ল প্ৰথমটো তোমালোকৰ ইয়াতে দি আছে স্বাস্থ্য ভাল থাকিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু ৰোগৰ পৰা হাত সাৰিব পাৰি ঠিক আছে 2 নম্বৰটো তোমালোকে পঢ়ি ল'বা 3 নম্বৰটো তোমালোকে পঢ়ি ল'বা ঠিক আছে আৰু 3 নম্বৰ কুৱেশ্যন কি দিছে আমাক তলত দিয়া প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক ভিডিঅ'টো পূৰ কৰা প্ৰথম কুৱেশ্যন কি দিছে ডক্টৰ কাকতিয়ে অতনুক কোৱা কথাখিনিৰ মূল উদ্দেশ্য তলত কোনটো নহয় ঠিক আছে আচলতে কোনটো কথা তেওঁ কোৱা নাই অতনুৰ জীৱনৰ লক্ষ্য স্থিৰ কৰা এইটোৱে কথাই কোৱা নাই আৰু বাকীবোৰ সকলোৱে কৈছিল আৰু বাকী সকলোবোৰে কৈছিল অতনুক সতেজ খাদ্য খাবলৈ কৈছিল অতনুক এজন ভাল আৰক্ষী বিষয়া হ'বলৈ উদ্গনি দিছিল তাৰপিছত কি দিছে অতনুক স্বাস্থ্য ৰক্ষাৰ নীতি শিকোৱাইছিল ঠিক আছে অকল ক নম্বৰ যিটো দিছে অকল যি ক নম্বৰ তোমালোকক দিছে অতনুৰ জীৱনৰ লক্ষ্য স্থিৰ কৰা এইটোৱে অকল কোৱা নাছিল ঠিক আছে 2 নম্বৰ কুৱেশ্যন কি দিছে গল্পটোৰ মূল বিষয়বস্তু কি হ'ব আত্মৰক্ষা আমাৰ চেপ্টাৰটোৰ নামেই ইয়াতে দি আছে আত্মৰক্ষা ঠিক আছে তোমালোকে এইটো সিলেক্ট কৰিবা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা প্ৰথমটো কি দিছে লক্ষ্যহীন জীৱন বতাহীন নাৱৰ দ্বাৰা ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ এইটো কুৱেশ্যন ফকৰা যোজনা ফকৰা যোজনা নহয় তোমালোকে এইটো ব্যাখ্যা কৰা যে প্ৰসংগ তোমালোকক দিছে উক্ত কবিতাভাগে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আত্মৰক্ষা নামৰ পাঠ্যপুথিৰ তুলি দিয়া হৈছে ঠিক আছে কথাহাৰ শিক্ষয়িত্ৰী মনালিছা বৰুৱা বাইদেৱে অতনুক উদ্দেশ্যি কৰি কৈছিল ঠিক আছে তোমালোকে এইটো সলনি কৰি লিখিবা তোমালোকে ইয়াৰ ঠাইত লিখিবা যে এনেকৈ লিখিবা যে উক্ত কবিতাভাগে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আত্মৰক্ষা নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে ঠিক আছে ইয়াৰ তোমালোকৰ ৰচক যি আছিলে তোমালোকে ৰচকটো লিখিবা যে ইয়াৰ ৰচক তোমালোকে ৰাইটাৰৰ নাম লিখিবা বা তোমালোকে লিখকৰ নাম লিখিবা ঠিক আছে বাস তোমালোকে এইখিনি লিখিবা যে ইয়াৰ ৰচক যিজন তোমালোকৰ ৰচক দি আছে তোমালোকে এইটো লিখি ল'বা ঠিক আছে সংগতি দি আছে তোমালোকে সংগতিটো পঢ়িবা ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ এইটো কুৱেশ্যন সংগতি তোমালোকে পঢ়িবা
ঠিক আছে ব্যাখ্যাটো তোমালোকে পঢ়ি ল'বা ব্যাখ্যাটো ধ্যান দিবা ঠিক আছে সংগতিটো তোমালোকে ছুটি কৰি লিখিবা নিজে নিজে আৰু ব্যাখ্যাটো তোমালোকে গোটেই লিখিব লাগিব ঠিক আছে তোমালোকৰ ক নম্বৰ ব্যাখ্যাটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট খ নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয় ঠিক আছে ক নম্বৰ তোমালোকৰ প্ৰসংগ সংগতি দৰ্শাই যেটো দিছিল এইটো ইম্পৰ্টেণ্ট খ নম্বৰটো ইম্পৰ্টেণ্ট নহয় দেহা থাকিলেহে বেহা এইটো কিন্তু ইম্পৰ্টেণ্ট ইমান ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট আছে যদিও কিন্তু ক নম্বৰ কোৱেশ্চনটো তোমালোকৰ যদি দিয়ে তোমালোকৰ এইটো চেপ্টাৰৰ পৰা ক নম্বৰ কোৱেশ্চনটোৱে দিব প্ৰসংগটো তোমালোকে পঢ়ি ল'বা ইয়াৰ পৰা ঠিক আছে সংগতি তোমালোকে ইমান ডাঙৰকৈ সংগতি লিখিব নালাগে সৰুকৈ লিখিবা সংগতি একেবাৰে দুটা লাইনত লিখিবা ঠিক আছে প্ৰথমটো লিখিবা যে এদিন অতুনুৰ তীৰকপে জ্বৰ উঠাত ডক্টৰ কাকতিক মতা হৈছিল ঠিক আছে এইখিনিয়ে তোমালোকে লিখিবা আৰু বাকীবোৰ লিখিব নালাগে বাকী তোমালোকে ব্যাখ্যা লিখিবা ঠিক আছে বাকী তোমালোকে লিখিব নালাগে তোমালোকে জাষ্ট ব্যাখ্যা লিখিবা ঠিক আছে এইটো লিখিবা দেহা থাকিলে বেহা ফকৰা জনতিৰ অৰ্থ হ'ল শৰীৰ সুস্থ থাকিলে মানুহে জীৱনে কামত সফলতা কৰিব পাৰে ঠিক আছে এইখিনি লিখিবা গোটেইখিনি ব্যাখ্যাটো তোমালোকে মুঠতে গোটেইখিনি লিখিবা 5 নম্বৰ কোৱেশ্চন দিছে আজিকালি ল'ৰা ছোৱালীয়ে বতৰৰ ফল মূল নাখায় পাচলি নাখায় বজাৰত জুতি লগা প্ৰস্তুত খাদ্যই ৰোগ প্ৰতিৰোধ ক্ষমতা নোহোৱা কৰিছে এই কথাষাৰ কোনে কাক কিয় কৈছিল বুজাই লিখা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে 5 মাৰ্কছৰ কাৰণে এই কোৱেশ্চনটো আহিব পাৰে দে তোমালোকে এইটো পঢ়িবা তোমালোকক মই কৈ দিছোঁ ঠিক আছে তোমালোকে স্ক্ৰীনশ্বট মাৰি তোমালোকে পঢ়ি ল'বা তো ভিডিও আমাৰ আজি এইখিনিয়ে তোমালোকক মই শেষত এটা অনুৰোধ কৰিছোঁ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে বাই বাই টেক কেয়াৰ